ৰাজস্থানত বিয়া হোৱাৰ পাছত কিছুমান ডেঞ্জাৰ ৰেচিপি দেখিলোঁ দেই। প্ৰথমতে আচৰিত পাইছিলোঁ, যদিও এতিয়া আৰু সেইবোৰ খাবলৈ নাপালেহে মনটো কিবা এটা বেয়া লাগি থাকে। তাৰে এটা ৰেচিপিৰ অন্যতম আমাৰ এইটো ভুজিয়াৰ চব্জি, ভুজিয়া কি চব্জি, ৰাজস্থানত চেভ ভাজি বুলিও জনা যায়। প্ৰথমতে আচৰিত পাইছিলোঁ, ইতিমধ্যে ক'লোৱে, মানে কি আৰু ভুজিয়াৰ চব্জি বনাই, কি মানে এইবিলাক মানে যেতিয়া বনাই থাকে মানে কিবা নিচিনা লাগি গৈছিলে। তাৰপিছত যেতিয়া মায়ে মানে মুখৰ আগত খাবলৈ দিয়ে, একদম সঁচাকৈ দেই, একদম কুইক ৰেচিপি, ইমানে ধুনীয়া টেষ্টি নহয় খাবলৈ, সঁচাকৈ বহুত ভাল লাগে। অসমত মই আগতে খোৱাও নাছিলোঁ, শুনাও নাছিলোঁ, আৰু মই আগতে ভিডিঅ'বিলাক দি থাকোঁ, মানুহে একদম আচৰিত পায় ভুজিয়া আৰু চব্জি খাই। একদম সঁচা কথা দেই, ভুজিয়াৰ চব্জিটো সঁচাকৈ বহুত বেছি টেষ্টি হয় ৰুটিৰ লগত খাবলৈ, মানে অকণমান ভাল লাগে আৰু খাই, আৰু মছলা অকণমান বেছিকৈ দিব লাগে। একদম কুইক ৰেচিপি। তাকে আৰু বিহাৰী ছাৰে বোলে ভুজিয়া কি চব্জি খায়, চেভ ভাজি খায়। মই ধুনীয়াকৈ আৰু বনাবলৈ ৰেডি কৰি লৈছোঁ গোটেইবিলাক বস্তু। আৰু সিয়ে ভুজিয়াখিনি যে ৰাজস্থানৰ পৰাই আনিছিলে, মানে আমাৰ অসমত পায় যদিও তাৰমানে বহুত বেছি এক্সপেঞ্চিভ হৈছে, আৰু এই মতা ভুজিয়া, যিটো মতা ভুজিয়াটো নাপায় তাৰমানে। আৰু এই ভুজিয়া ৰেচিপিটোৰ কাৰণে বৰ বিশেষ বেছি ইমান বস্তু নালাগে। প্ৰথমতে ধুনীয়াকৈ নহৰুকেইটা চেলাই নহৰুকেইটা পিচি ল'লোঁ। পিছাৰ পাছত এয়া পিঁয়াজ, ধনিয়া গুড়া, হালধি, নিমখ আৰু ৰেড চিলিটো নিদিলে কালাৰ ভাল নহ'ব, গতিকে ৰেড চিলি দিব লাগিব। আৰু আমাৰ বিহাৰী ছাৰে অকণমান জ্বলা বেছি খায়, মানে এনেকুৱা মছলাটো বেছি খায় কাৰণে ৰেড চিলি পৰিমাণটো অকণমান সৰহকৈ দিছোঁ। আৰু আজি আমি যিবিলাক ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰি আছোঁ, যেনেকৈ ভুজিয়াটো আৰু মছলাখিনি, যে গোটেইখিনি স্পাইচেছ আমাৰ ৰাজস্থানৰে হয়, মানে আমাৰ নিজৰ প্ৰডাকশ্যনৰ হয়। আৰু হালধি, ধনিয়া গুড়া আৰু এয়া শুকান জলকীয়া গুড়াটো গোটেইখিনি চক্কিত পিছা হয়, চ' গোটেইখিনি অৰ্গেনিক। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ পানীৰে মিক্স কৰিলে মানে যেতিয়া আমি কেৰাহীটোত দিওঁ নহয়, জ্বলি যোৱাৰ সম্ভাৱনাটো নাথাকে, সেইকাৰণে পানী দি মিক্স কৰি লওঁ। আগতে মই পানী দি মিক্স নকৰোঁ, কেৰাহীটোত তেল ঢালোঁ, মছলা গোটেইখিনি দিওঁ, কিন্তু আজিকালি অকণমান পানী দি অকণমান বেটাৰটো বনাই লওঁ আৰু ধুনীয়াকৈ। এয়া পিঁয়াজ চিয়াজ গোটেইখিনি দিছোঁ, আৰু এয়া মই যে নাকেৰে গোন্ধাই চাইছোঁ, এয়া হৈছে খাটি সৰিয়হৰ তেল দেই। এয়াও মই ৰাজস্থানৰ পৰাই আনিছোঁ, মানে এয়াও আমাৰ প্ৰডাকশ্যনৰে বস্তু। কি যে ধুনীয়া চেণ্ট। মই একচুৱেলি গুলুগুলুৰ কাৰণে আনিছিলোঁ, গুলুগুলুৰ কাৰণে অনাৰ মই মানে মানুহবিলাকে আৰু অৰ্ডাৰ কৰিলে, আৰু অৰ্ডাৰ কৰাৰ পাছত আৰু এতিয়া অকণমান আনি আছোঁ। আৰু সৰিয়হৰ তেলটো খুবেই পিয়ৰ, খুবেই ভাল, দেখিলেই গম পায় তাৰমানে সৰিয়হৰ তেলটো, আৰু নাকত একেবাৰে লাগি গৈছে তাৰমানে, বিৰাট ধুনীয়া তেলটো। তেলখিনি কেৰাহীত ধুনীয়াকৈ দিলোঁ, কেৰাহীটোৰ তেলখিনি গৰম হ'ল, গৰম হোৱাৰ পাছত এয়া জিৰা, এই জিৰাটো কিন্তু সুদূৰ ৰাজস্থানৰ পৰা অহা দেই। জিৰাৰ কোৱালিটিটো খুব বেছি ভাল, নিজৰ প্ৰডাক্ট কাৰণে কোৱা নাই, একচুৱেলি আমাৰ পৰা যোনে বস্তুবিলাক ক্ৰয় কৰে তেওঁলোকে আমাক কৈ থাকে তাৰমানে ধুনীয়া হয়, জিৰাৰ কোৱালিটিটো বহুতেই ধুনীয়া, একদম ষ্ট্ৰং হয়, গোন্ধও ধুনীয়া আহে। আৰু মছলাখিনি যে মই বনাই থৈ দিছিলোঁ পেষ্টখিনি, এই গোটেইখিনি পেষ্টখিনি মই এনেকৈ দি দিছোঁ কেৰাহীটোত, গৰম কেৰাহীটোত দি দিছোঁ। অকণমান সময় ভাজিব লাগিব, কাৰণ মছলাৰ গোন্ধটো বেছি থাকি গ'লেও ভাল নালাগে ন, সেইকাৰণে ধুনীয়াকৈ ভাজি আছোঁ মই মছলাখিনি। আৰু মছলাৰ কালাৰটো দেখিছেনে কি ধুনীয়া ন, এয়া একচুৱেলি অৰিজিনেল কালাৰ হয়, মানে হালধি, ধনিয়া গুড়া, ৰেড চিলি আৰু মিঠাতেল চিঠাতেল, পিঁয়াজ চিয়াজৰ ধুনীয়া এটা ৰং উঠিছে, আৰু এই ৰংটো উঠিলেহে মানে ভুজিয়াৰ চব্জিখিনি দেখিবলৈ ধুনীয়া হয়। আৰু ৰাজস্থানততো মই ৰেচিপি বনায়ে থাকোঁ, তেতিয়াও গম পাই কালাৰ চালাৰ ধুনীয়া হয়। আৰু ৰাজস্থানৰ যিখিনি মছলা আছে গোটেইখিনি মানে চক্কিত পিছা হয়, সেইকাৰণে পেটৰ অপকাৰ কৰাৰ সম্ভাৱনা খুব কমেই আছে, কাৰণ ময়ো অসমৰ হয়, মোৰ পেটৰ অপকাৰ নকৰে, সেইকাৰণে মোৰ আজিকালি হজম হৈ গৈছে। আগতে যে মই মছলা খাবই নোৱাৰোঁ। তাৰ পাছতে ৰান্ধি থাকোঁতে আৰু গুলুগুলু আহি খাওঁতকৈ মোৰ কোচতে উঠি লৈছে, সিও মানে বনাব। আৰু এই মছলাখিনি প্ৰায় মানে ভাজিলোঁ অকণমান সময়, তাৰপিছত গৰম পানী অকণমান দি দিছোঁ, অকণমান সৰহকৈ দিব লাগিব। গৰম পানীখিনি দি অকণমান সময় ঢাকনটো মাৰি ৰাখিব লাগিব, প্ৰায় 5-10 মিনিটৰ পাছতে এয়া ধুনীয়াকৈ উতলিছে পানীখিনি, আৰু উতলা পানীখিনিতে দি দিব লাগিব ভুজিয়াখিনি মই মিক্স কৰিছোঁ দেই, মতা ভুজিয়াও দিছোঁ, মিডিয়ামো দিছোঁ, সৰুও দিছোঁ। চ' ধুনীয়াকৈ উতল অহাৰ পাছত মই ভুজিয়াখিনি দি দিলোঁ। আৰু এয়া ভুজিয়া অকল মানে এনেকুৱা ভুজিয়াই যে দিব লাগিব সেইটো নহয় দেই, মোৰ ৰিচেণ্টলি মানে মোৰ ভুজিয়া নাছিলে, সেইকাৰণে মই বিকাজীৰ যিটো ভুজিয়া আছে সেই ভুজিয়াটো দিও মই ধুনীয়াকৈ ৰেচিপিটো বনাইছিলোঁ। বিকাজী ভুজিয়া দিটো আৰু বঢ়িয়া লাগিছিলে, এইটো দিটো ভাল হয়ে, কিন্তু বিকাজীৰ ভুজিয়াটোৰো ভাল হয়, মানে বনাই খাব পাৰি। চ' মই অকণমান টেষ্টটো অকণমান টেঙা কৰিবলৈ মই বিলাহী এটা কাটি দিছোঁ, কাৰণ আমাৰ বিহাৰী ছাৰে বিলাহীটো ভাল পায়। আগতে পাহৰি গ'লোঁ মই দেই, বিলাহীটো একদম অপশ্যনেল হয়, এইটো স্কিপো কৰিব পাৰে। মই অকণমান টেঙাৰ নিচিনা হ'লে অকণমান ভাল পাওঁ কাৰণে মই বিলাহীটো দি আছোঁ, কিন্তু বিলাহীটো নিদিলেও চলি যায় তাৰমানে। ধুনীয়াকৈ বিলাহীটো দিছোঁ, আৰু বিলাহীটো অকণমান নিসিজিব মই জানো, তথাপিতো দিছোঁ, আৰু মই কেঁচাই খাওঁ তাৰমানে বিলাহী। আৰু এই কালাৰ দেখিছেনে, ভুজিয়াটো দিয়াৰ লগে লগে যে চব্জিখনৰ কি যে ধুনীয়া এটা কালাৰ, মজা লাগি গৈছে। বিলাহীটো দিয়াৰ পিছত মই আকৌ অকণমান ঢাকন দি দিছোঁ, অকণমান পানীও এড কৰি দিছোঁ, তাৰপিছত এই কালাৰ চাওকচোন, দেখিছেনে বিলাহীটো ইমান ভালকৈ সিজা
সিজা নাই কিন্তু তথাপিতো মই কেঁচা কেঁচা খাম যে সেইকাৰণে বিলাহীটো একেবাৰে এভইড কৰিব পাৰে একেবাৰে সিম্পল প্ৰথমতে মছলাৰ বেটাৰটো বনাই ল'লে বনোৱাৰ পিছত গৰম তেলত মছলাখিনি দিলে দিয়াৰ পাছতে অকমান পানী ঢালি ল'লে পানী ঢালাৰ পাছত ভুজিয়াখিনি ঢালি দিলে আৰু অকমান পানী এড কৰি দিব গমে পাব যেতিয়া বনাই থাকিব না গমে পাব বেছি ড্ৰাই কৰি নিদিব অকমান জুলীয়া কৰিব আৰু এনেকৈ ৰেডি হৈ গৈছে ৰেডি হোৱাৰ লগে লগে এয়া আমাৰ ঘৰ কা খেতিৰ কচুৰি মেথি অকমান দি দিছো যিটো পান মেথি বুলি কোৱা হয় আৰু এই কচুৰি মেথিটো আমাৰ ঘৰৰ খেতিৰে হয় সো খুব ধুনীয়া অৰ্গেনিক কি মজা যে স্মেল আহি আছিলে নহয় গাইজ মজা স্মেল আহিছিলে তাৰপিছতে বিহাৰী কৈছোৱে নহয় আৰু ৰুটিৰ লগত খাবলৈ মজা সি ধুনীয়াকৈ আটা মাৰি আছে কাৰণ আটাটো কোনো জনামতে মই মানে মাৰিব নোৱাৰো কাৰণ মই যেতিয়া আটা মাৰো নহয় তেতিয়া ৰুটিকেইখন একেবাৰে মানে ইমানে টান হয় মানে মানুহ কি কোনো অন্য জন্তুৱেও খাব নোৱাৰে তাৰমানে সেইকাৰণে মই ৰুটি নামাৰো বিশেষকৈ মই কিন্তু বনাই দিছো আজি ৰুটিকেইখন ধুনীয়া হৈছে তাৰপিছত এই আমাৰ আচাৰ আমাৰ ৰাজস্থানী আচাৰ মানে আমাৰ এই ভৰুৱা মিৰ্চ তাৰপিছত মিক্স আচাৰ মানে ক'লোৱে নহয় গোটেইখিনি ৰাজস্থানৰে বস্তু দি আজি বনাইছো আৰু এতিয়াতো আমি যিহেতুকে আমাৰ সৰু সুৰা এটা ব্যৱসায় আছে সো আমাৰ তাত যিমান আইটেম আছে গোটেইখিনি উপলব্ধ আৰু অলৰেডি মই কৈছোৱে নহয় যে পানীখিনি যদি কমাই দিয়ে তেনেহলে ভুজিয়াটো এবজৰ্ভ কৰি লয় এয়া ভুজিয়াৰ চব্জিখিনি দেখিছেনে ইমান ধুনীয়া হৈ আছিলে কিন্তু শুকাই গৈছে মানে মই পানীটো কমি গ'ল মোৰ পাছত মানে মই পাহৰি থাকিলো জুইটো কমাই দিব সো পানী কমি যোৱাৰ কাৰণে ভুজিয়াৰ চব্জিখিনি এনেকুৱা গোট মৰাৰ নিচিনা হৈ গ'ল কিন্তু খাবলৈ যে মজা হৈছে দেই গাইজ অকমান পানীটো সৰহকে দিব কাৰণ ঠাণ্ডা হৈ যোৱাৰ পাছত পানীখিনি শুকাই যায় তাৰ মানে এবজৰ্ভ কৰি লয় ভুজিয়াখিনিয়ে এনেকৈ আৰু ৰাজস্থানী ইনগ্ৰেডিয়েন্টছৰ জৰিয়তে এটা খুব ধুনীয়া ৰেচিপি যিটো ৰেচিপি মই আগে পিছে দেখুৱাই থাকো আৰু বহুতে কমেন্ট কৰি থাকে ভুজিয়া ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয় মই যেনেকৈ কৰিছো তেনেকৈ বনাব আৰু আপোনালোকৰ নিজৰ নিজৰ পদ্ধতিও আপোনালোকে এপ্লাই কৰিব পাৰে সো ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো বাই